মোকে চবে আহি চবে পীযুষেও গালি পাৰে, হিমন্তইও গালি পাৰে, জয়ন্ত মল্লয়ো গালি পাৰে, বিজেপিৰ যিমান লিডাৰ ইয়ালৈ আহিছে চবে মোকে গালি পাৰে। আৰে ভাই মই ইলেকশ্যন খেলা নাই, মোক তহঁতে ইমান ভয় কৰিছ কিয়? ইলেকশ্যনটো অখিল গগৈ খেলা নাই, চবে আহি আহি মোক কেলে গালি পাৰে? ইলেকশ্যন কৰিছে গৌৰৱ গগৈ। আগতে গৌৰৱ গগৈক জোকাই আছিলে বোলে কি মাছৰ মতা নে মাইকী এইবিলাক কৈ আছিলে। এতিয়াতো গম পাই গ'ল যে গৌৰৱ গগৈটো সাংঘাতিক ব্যক্তিত্বশালী মানুহ। গৌৰৱ গগৈটো হিমন্ত বিশ্ব বাদ দিয়ক, নৰেন্দ্ৰ মোদীকে ৰঙা চকু দেখুৱাই দিব পাৰে সংসদত। এতিয়াতো গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে ক'বলৈ একো নাইকিয়া হৈ গ'ল। বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়াই যলৈকে গৈছে, ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে, গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন। এই ধৰণৰ কৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ উঠা নাই। বাকী সমষ্টিবিলাকত ধৰক কংগ্ৰেছ দলৰ নেতাসকলে কি ভূমিকা লৈছে নাজানো, কিন্তু আজি সোণাৰীত আমাৰ ফুল টিমে 3 দিন ধৰি কাম কৰি আছে। মাহমৰাত আমাৰ ফুল টিমে কাম কৰি আছে। ডিমৌত বা থাউৰা বিধানসভা সমষ্টিটো আজি নহয়, আজি 15 দিনৰ আগৰ পৰা আমাৰ তাৰ যিজন আগৰ প্ৰাৰ্থী আছিলে ধৈৰ্য কোঁৱৰ, তেওঁ মানে জান প্ৰাণ দি প্ৰত্যেক দিনে ৰাতিয়ে কাম কৰি আছে। মৰিয়নি বিধানসভাত আমাৰ প্ৰত্যেকজন কৰ্মীয়ে সাংঘাতিক ধৰণে কাম কৰি আছে। তাৰপাছত আপোনাৰ মাজুলী বিধানসভাত আমাৰ কৰ্মীবিলাকে, মাজুলীত অৱশ্যে কংগ্ৰেছ কৰ্মীবিলাকে অকণমান ভালকৈ কাম কৰিছে, কংগ্ৰেছ কৰ্মীবিলাকৰ লগত কৰ্ডিনেশ্যন কৰি আছে মাজুলীত। তিতাবৰত আমাৰ কৰ্মীবিলাকে আজি 3 দিন ধৰি পূৰা কামত লাগি আছে। বাকী কংগ্ৰেছ দলে কি কাম কৰিছে মই নাজানো, কাৰণ মই কৈছোঁৱে যে কৰ্ডিনেশ্যনটো যিধৰণে হ'ব লাগিছিলে সেইধৰণে হোৱা নাই। গতিকে তেওঁলোকে কি কাম কৰি আছে মই খুব ভালকৈ নাজানো। আশা কৰিম যে গৌৰৱ গগৈক জিকাবৰ কাৰণে কংগ্ৰেছ দলে কৰ্ডিনেশ্যনটো ইয়াতকৈ আৰু বেছি ভাল কৰিব। আমি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ পক্ষত 3জন বিধায়ক আছোঁ। 3জন মানে কংগ্ৰেছৰ 2জন, দেৱব্ৰত শইকীয়া, তাৰপিছত তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত অখিল গগৈ। মই আপোনালোকক কৈছোঁৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম। এইটোতো মোৰ চেলেঞ্জ যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম। বাকী নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকৈ লিড দিবলৈ কেনেকৈ কাম কৰিছে মই নাজানো। আপোনালোকে এইটো যিটো সমালোচনা কৰিছে মই শুনিছোঁহে, তো মই আশা কৰিম যে তেখেতসকলেও কাম কৰিব। আনহাতে এইটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই, জিলা পৰ্যায়ৰ নেতৃবৰ্গই যিধৰণে কাম কৰিব লাগিছিলে সেইধৰণে কাম কৰা নাই বুলি কৈছে। তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছোঁ যে কৰ্ডিনেশ্যনটো একেবাৰে ভাল হোৱা নাই। কৰ্ডিনেশ্যনটো ভাল হোৱা নাই, সেইটো এটা প্ৰব্লেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ। তাতকৈ বেছি মই আমাৰ নিজৰ বন্ধু, আমাৰ কি কয় আমি একেলগতে সতীৰ্থ, আমাৰ কি কয় আপোনাৰ ঐক্যমঞ্চৰ দলৰ বিষয়ে মইতো তাতকৈ ক'ব নোৱাৰোঁ। কিন্তু এটা কথা খাটাং যে এতিয়ালৈকে যিটো কৰ্ডিনেশ্যন হ'ব লাগে তেওঁলোকৰ দলততো কি কাম কৰিছে মই নাজানো। কংগ্ৰেছ দলে কাম কৰিছে নে নকৰিছে মই ভালকৈ নাজানো। আমাৰ দলৰ প্ৰত্যেকজন কৰ্মী এতিয়া দিনে ৰাতিয়ে আজি 3 দিন 4 দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে। আপোনালোকে নিজে দেখিছে প্ৰত্যেকজন মানুহ, কোনো খাবলৈ শুবলৈ সময় নাই। মই নিজে ইয়াত বহি লৈ কেম্প কৰি গোটেই এইকেইদিন মই সংবাদ মাধ্যমত নোলাই অন্নবৰতে খালি ফিল্ডৰ কামখিনি কৰি ল'লোঁ। চাৰিওফালে মই একেবাৰে চৰাইদেউৰ পৰা নাজিৰা কি কয় আপোনাৰ চৰাইদেউৰ পৰা একেবাৰে তিতাবৰলৈকে, মাজুলীৰ পৰা একেবাৰে আপোনাৰ কি কয় মাহমৰালৈকে সমস্ত আমাৰ কমিটিবিলাকক যিবিলাক লজিষ্টিক ছাপৰ্ট দিব লাগে সেই ব্যৱস্থাখিনি কৰি দিলোঁ। সেইধৰণে কামবিলাক আগবঢ়াই দিছোঁ। বাকী কংগ্ৰেছ দলৰ পৰা কি কৰিছে নাজানো, কিন্তু অসুবিধা এটাই পাইছোঁ যে কৰ্ডিনেশ্যনটো ভাল হোৱা নাই, আমাক খবৰবিলাক জনোৱা নাই। যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে। মই আশা কৰিছিলোঁ যে মোক লগত লৈ লোৱা হ'লে ভাল আছিলে। বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়াই যলৈকে গৈছে, ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে, গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন। এই ধৰণৰ কৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ উঠা নাই। মানে এনেকুৱা বুজিব কাৰণে কি ধৰি লওক শিৱসাগৰ সমষ্টিত আপুনি ক'লে যে লিড দিম,
ধৰি ল'লোঁ 100% গোটেই শিৱসাগৰ সমষ্টিৰ প্ৰতিটো ভোটেই গৌৰৱ গগৈয়ে পায়, কিন্তু বাকী 9টা সমষ্টি যদি এই আজিৰ দৰে পৰিস্থিতি থাকে তেনেহ'লে আমি এনেকৈ ভাবিব পাৰোঁ নেকি যে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে যে প্ৰতিটো সমষ্টিতে মোৰ আপোনাক মই এটা কথা কৈ দিলোঁ শুনক, পীযুষ হাজৰিকাৰ কথাটো এটা কথা কৈ দিওঁ। পীযুষ হাজৰিকাই কি কৰিছেনো আচলতে? পীযুষ হাজৰিকাই নিজৰ ভায়েকক পঠিয়াই চব নামঘৰবিলাকত পইচা দি মানুহক কিনিব খুজিছে। পীযুষ হাজৰিকাইতো পইচাৰ টোপোলা এটা লৈ আহি ইয়াত বিলাহে আছে, হয়নে নহয় কওকচোন? আপোনালোকে প্ৰত্যেকজন সাংবাদিকেতো জানে নাই কওকচোন বাৰু? আপোনাৰ সাংবাদিকবিলাকে মোক কওক, আমাৰ সন্মানীয় সাংবাদিকসকলে কওক, শিৱসাগৰৰ সাংবাদিকসকল যথেষ্ট পৰিমাণে মানে এক্টিভ সাংবাদিক, সক্ৰিয় সাংবাদিক। একদম মই ভাবোঁ যে অসমৰ ভিতৰতে সক্ৰিয় সাংবাদিক যদি কোনোবা ঠাইত আছে সেইটো এটা ঠাই হ'ল শিৱসাগৰ। আপোনালোকে নিশ্চয় সকলোৱে খবৰ পাইছে যে হাজৰিকা উপাধিৰ নৃসিংহ হাজৰিকা নেকি, পীযুষ হাজৰিকাৰ এই ভায়েকজনে বাৰু আমাৰ শিৱসাগৰ সমষ্টিৰ এটা নামঘৰত পইচা বিলাই থকাৰ বাহিৰে বাকী কি কৰিছে? হয়নে? আপোনালোকে নিজে এমাউণ্টটোৱে কৈ দিলে। মানুহৰ মাথা কিনিব খোজা, মানুহক জীৱ জন্তু বুলি ভবা পীযুষ হাজৰিকাৰ নিচিনা এনেকুৱা দাম্ভিক, অহংকাৰী আৰু মই বৰ ভাবৰ যিবিলাক ৰাজনৈতিক ব্যক্তি আছে, মই ভাবোঁ যে তেওঁলোকে ভাবে যে নহয় মানে গোটেই মানুহক কিনি ল'ম। আৰু মই আচৰিত হৈছোঁ, আপোনালোকে নিজে দেখিছে, আৰে ইলেকশ্যনটো অখিল গগৈ খেলা নাই, চবেই আহি মোক কেলে গালি পাৰে। ইলেকশ্যন খেলিছে গৌৰৱ গগৈ। আগতে গৌৰৱ গগৈক জোকাই আছিলে বোলে কি মাছৰ মতা নে মাইকী এইবিলাক কৈ আছিলে। এতিয়াতো গম পাই গ'ল যে গৌৰৱ গগৈটো সাংঘাতিক ব্যক্তিত্বশালী মানুহ। গৌৰৱ গগৈটো হিমন্ত বিশ্ব বাদ দিয়ক, নৰেন্দ্ৰ মোদীকে ৰঙা চকু দেখুৱাই দিব পাৰে সংসদত। এতিয়াতো গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে ক'বলৈ একো নাইকিয়া হৈ গ'ল, হয়নে নহয় কওক? এতিয়া মোক কেলে আক্ৰমণৰ উদ্দেশ্য কৰিলে? মইতো ইলেকশ্যন খেলা নাই ভাই। মইতো ইলেকশ্যন খেলালেতো মই পানী খুৱাই দিলোহেঁতেন বিজেপিক, কিন্তু মইতো ইলেকশ্যন খেলাই নাই। মোকে চবে আহি চবে পীযুষেও গালি পাৰে, হিমন্তইও গালি পাৰে, জয়ন্ত মল্লয়ো গালি পাৰে, বিজেপিৰ যিমান লিডাৰ ইয়ালৈ আহিছে চবে মোকে গালি পাৰে। আৰে ভাই মই ইলেকশ্যন খেলা নাই, মোক তো ইমান ভয় কৰিছ কিয়? হয়নে নহয় কওক? চবেই মোক গালি পৰাটো কোনো অৰ্থ মই দেখা নাই। চবেই মোকে মানে যেন নামঘৰত যে দবাটো থাকে মোৰ পিঠিতে চবেই কোবাবলৈ চেষ্টা কৰে। আৰে ভাই মইতো আদৰ্শগতভাৱে যিটো কৰিব লাগে কৰিমেই। কোনে বেয়া পায়, কোনে ভাল পায়, কাৰ দিগদাৰ হৈছে, কাৰ বেয়া হৈছে সেইটোতো মই নাজানো, মই কৰিমেই কৰিবলগীয়াটো। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যদি সাহস আছে গৌৰৱ গগৈৰ দুখবিলাক উলিয়াই দিয়ক, হয়নে নহয়? গৌৰৱ গগৈ সংসদত লোৱা ভূমিকাটোৰনো কি দুখ আছে সেইটো দেখুৱাই দিয়ক, যদি সাহস আছে তেওঁলোকৰ, হয়নে নহয়? যে গৌৰৱ গগৈয়ে সংসদত এনেকুৱা বেয়া ভূমিকা লৈছে সেইটো দেখুৱাই দিয়ক তেওঁলোকে। তেতিয়াহে মই ক'ম যে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে হেৰি কৰিছে। কিন্তু তেওঁলোকৰ একো নাই, মোক আকৌ গালি পাৰি থাকে। মইতো ভাই ডেডিকেটেড পলিটিকেল ৱৰ্কাৰ, মইতোতো গৌৰৱ গগৈ হৈ প্ৰচাৰ কৰিমেই। তোমালোকে ভাল কোৱা, তোমালোকে বেয়া কোৱা, গালি পাৰা, মাৰা, পিটা, গুলিয়াই দিয়া, তথাপিতো মই একেটাই মানুহ। মই ভাবোঁ যে কিছুমান মানুহ থাকে যিবিলাকে কেৱল কিবা এটা বিতৰ্কমূলক কথা কৈ অকণমান যেনে তেনে নিজৰ নামটো সংবাদ মাধ্যমত উলিয়াই ৰাখিব খোজে। জয়ন্ত মল্ল বৰুৱা নামৰ মানুহজন তেনেকুৱা ধৰণৰ এজন বিতৰ্কিত, অদৰকাৰী, মানে ছাবষ্টেঞ্চ নথকা বুলি কয় যে, সাৰমৰ্ম নথকা, যাক মানে একেবাৰে কলকুৱেল লেংগুৱেজত যি শব্দটো কয় ফটুৱা, কলকুৱেল লেংগুৱেজত কলকুৱেল লেংগুৱেজৰ এজন ফটুৱা মানুহ এজন। মানে অসমীয়াত এটা খুব ধুনীয়া বাক্য উলিয়াই থৈছে যে জয়ন্ত মল্ল বৰুৱাই নকয় কি, ছাগলীয়ে নেখায় কি। মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰকাৰেই নাই। অসমৰ মানুহে জানে যে জয়ন্ত মল্ল বৰুৱাৰ জিভাখন পাতল, মদ খাই থকা মানুহে যেনেকৈ যিকোনো সময়তে যিকোনো কথা কৈ থাকে, জয়ন্ত মল্ল বৰুৱাইও তাৰমানে টিভি, বাতৰি কাগজত এইবিলাক ওলোৱাবৰ কাৰণে তেওঁৰ যিটো নিচা আছে, সেই নিচাটোৰ কাৰণে জিভাখনে যিটি বকি থাকে। গতিকে জয়ন্ত মল্লৰ নিচিনা অসমৰ সমাজ জীৱনৰ প্ৰতি কোনো ধৰণৰ অৱদান নথকা এটা নেগেটিভ, নেতিবাচক চৰিত্ৰ,
তেওঁৰ সম্পৰ্কে তেওঁৰ কৰা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ।